আমাৰ BTC 5খন জিলাত কিমান কল্ড ষ্টৰেজ আছে ইয়াৰ বিষয়ে আমি ডাইৰেক্টৰ ছাৰৰ পৰা জানিবৰ কাৰণে চেষ্টা কৰিম। এতিয়া কিমানটা চৰকাৰৰ আছে আৰু কিমান প্ৰাইভেট এতিয়া চলি আছে আৰু কি কি বস্তু ৰাখা আছে ইয়াৰ বিষয়ে মই জানিবৰ কাৰণে চেষ্টা কৰিম। ছাৰ কি ক'ব, কল্ড ষ্টৰেজ আমাৰ BTC 5খন জিলাত কয়টা আছে, কি কি ক'ত ফাংচনিং হৈ আছে? আচ্ছা, ধন্যবাদ। তো আমাৰ BTC অঞ্চলত আমাৰ গভৰ্ণমেণ্টেল যিটো মানে কল্ড ষ্ট'ৰেজ সেইটো দুটা আছে। এটা হ'ল আমাৰ সেইটো মচলপুৰত, সেইটো বৰমাত আছে একটা, সেইটো ফাংচনেল হৈ আছে, আৰু একটা আমাৰ আণ্ডাৰ কনষ্ট্ৰাকশ্যনত আছে সেই কিবা লালপুৰত, সেইটো ওদালগুৰি ডিষ্ট্ৰিক্টত। আৰু প্ৰাইভেটলি একটা আছে আমাৰ সেই কিবা চিৰাং ডিষ্ট্ৰিক্ট, এইটো কাজলগাঁৱত, সেইটো প্ৰাইভেট আৰু সেইটো, আৰু বাকীখিনি নাই আৰু সেইখিনি দি চলি আছে এতিয়া। কি কি ৰাখা হয় তাতে অনলি আলুটোৱে ৰাখা হয় তাতে। আমি জানিবলৈ পাইছোঁ কোকৰাঝাৰৰ পাটগাঁও বা গোসাইগাঁৱত আছিল, এইটো কেনেকুৱা কি ষ্টেজত আছে? আচ্ছা, গোসাইগাঁও বা কোকৰাঝাৰত আগত আছিল, আমি সেইটো দেখিছিল আগতে, কিন্তু মাজত আমি দেখিলোঁ সেই এতিয়া মানে একদম নাই আৰু ফাংচনেল নহয় সেইটো বস্তু। হয়তো কিবা এটা প্ৰব্লেম থাকিব পাৰে ভিতৰত, সেইটো ইলেক্ট্ৰিচিটিৰো প্ৰব্লেম হ'ব পাৰে বা মেনেজমেণ্টৰ প্ৰব্লেম থাকিব পাৰে। এতিয়া মানে দুখন মানে সেইটো যিটো কল্ড ষ্ট'ৰেজ কোকৰাঝাৰ ডিষ্ট্ৰিক্টত সেইটো মানে ফাংচনেল নহয়। সেইটো কেতিয়া বনোৱা হৈছিল? মানে এইটো মানে এবাৰো তাতে বস্তু ৰখা নাছিলে নেকি? মই জানাত আগতে ৰাখিছিল সেইটো এটা সময়ত, তাৰপিছত লাহেকৈ হয়তো কিবা এটা প্ৰব্লেম আহি গৈছে, ময়ো নাছিলে মাজত, মই শুনা মতে মানে কিবা এটা প্ৰব্লেম হৈছে আৰু সেইটো কাৰণে নহ'ল আৰু সেই দুটা। আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ।